দেখিছোঁ যে যিগৰাকী প্ৰেচিডেণ্ট আছিলে তেওঁ নেতৃত্বতে হোৱা তেওঁ জেগা নাপাই পিনে এই বাইদেউৰ ঘৰতে দিলে। আমি প্ৰায় মিটিং কৰোঁ ইয়াতে, মাহে মাহেতো মোদী মন্ত্ৰী বাদ হয়, আমি কৰিয়ে থাকোঁ, গোটৰ মিটিং হয়। এইটো মিছা কথা কৈছে কালি, এই কি বুলি কৈছে এগৰাকীয়ে বোলে আইসকল নাহে, জব কাৰ্ড নাপাম, অৰুণোদয় নাপাম বুলি ভয়ত বোলে মহিলাগৰাকী নাহে, তেনেকৈ বুলি কৈছোঁ। আমি শুনি কালি নিউজটো পাই আমাৰ মানে দুখ লাগিছে। বাইদেউ প্ৰেচিডেণ্ট উঠিবৰ কাৰণে আমাৰ গাঁৱত এই বিৰোধী পাৰ্টি আছে, সেই তেওঁবিলাকে আনিছে। প্ৰেচিডেণ্ট হ'বলৈ মানে বিচাৰিছে নাই, সেইটো কাৰণে আগৰ অৱস্থাত এইখিনি হোৱা নাছিলে। আৰু তেওঁলোকেতো ইমান চনৰ পৰা মানে হৈ আছে, মিটিং মাটাং হৈ আছে বা তেওঁলোকে দেখিছেই ঘৰটো আছে। অৱশ্যে সুবিধা মানে ৰাস্তা চাস্তা নাই দিয়া বুলি কৈছে। আৰু ৰাস্তাটো দিবলৈ মানে ঘৰত মানুহ নাথাকে, গৰু গাইৰ কাৰণে অকণমান জপনা চপনা মাৰি থোৱা হৈছে। কিন্তু আমি মিটিং হ'লে মানে তাত আমি নিজে জেওৰা জপনা আঁতৰাই চাফা চিকুণ কৰি আমি তাতে মিটিং কৰোঁ। তাৰপৰা এতিয়া জিন্তি বাইদেউ যেতিয়া প্ৰেচিডেণ্টৰ কাৰণে আকৌ লাগি আছে, আকৌ তেওঁৰ বিৰোধীসকলে এইবিলাক অভিযোগ উত্থাপন কৰিছে। আৰু কোনোবা পাৰ্টীয়ে সভাপতি হোৱাৰ মানে প্ৰেচিডেণ্ট হোৱাৰ ইচ্ছা কৰিছে নিশ্চয়, সেইকাৰণে এইবিলাক অভিযোগ উঠিছে বুলি অনুমান কৰিব পৰা যায়। আৰু এতিয়া কাৰণ অত বছৰেতো এইবিলাক উত্থাপন হোৱা নাছিলে। ঘৰটো তেওঁৱে ইয়াতে আহি খাই বৈ চব ইয়াতে থাকে, আমি নিজেই তেওঁক চাহ তামোল ভাত খুৱাই পঠিয়াই দিওঁ। তেওঁ মানে প্ৰাক্তন মানে ইয়াৰ আগত যিজন প্ৰেচিডেণ্ট আছিলে তেখেত 63 নং আমাৰ গাঁও পঞ্চায়তৰ অপূৰ্ব শইকীয়া বুলি কয়। আহে তেওঁৰ নেতৃত্বতে এইটো ঘৰ হৈছে, আৰু তেওঁ চহী কৰি দিছে কাৰণে ঘৰটো আহিছে। আৰু বাইদেৱে জেগা নাই কাৰণে মোৰ ইয়াতে ঘৰটো দিছে, আৰু মহিলা সমিতিসকলৰ গোটৰ মানে মিটিং চিটিং পাতিবৰ কাৰণে এতিয়া আমি সকলো ইয়াতে মিটিং মাটাং পাতি আমি চব ইয়াতে কৰোঁ। কিন্তু কিছুমানে এতিয়া কালি যিটো নিউজত গম নাপাওঁ বুলি কৈছে, কিন্তু তেওঁলোক আচলতে মিটিঙলৈ নাহে, গম পাব কেনেকৈ? স্থানীয়ই, কিন্তু স্থানীয় যদিও মানে আমাৰ ৱাৰ্ডলৈ মানে তেওঁলোক এগৰাকী কালি পৰহি এইবাৰহে আহিছে মানে। আৰু এজন কোনোবা যোৰহাটৰ এই যিজন ল'ৰাই কৈ আছে তেওঁ যোৰহাটৰ হয়। সেইবাবে বহিৰাগত মানুহ আহিয়ে কৈছে, কিন্তু আমি এতিয়া বৰ্তমান আমাৰ প্ৰেচিডেণ্টৰ কাৰণে কৰিছে বুলি আমি গম পাইছোঁ। আৰু তেওঁ এইবিলাক জিন্তি বাইদেউ উঠিবলৈ সেনেকুৱাই হৈছে, আৰু গাঁৱৰ মানুহৰ লগত কাজিয়া সৃষ্টি সূত্ৰপাত কৰিছে। আৰু কালি যিখিনি পাইছোঁ এইবোৰ নিউজত শুনি পিনে আমাৰ মনটো বহুত দুখ লাগিছে। কাৰণ কেলৈ এই বাইদেউ আৰু আমাৰ যিজন এতিয়া আমাৰ এই প্ৰেচিডেণ্ট আছিলে, এই দুইজনৰ মাজতে আমাৰ এইখিনি কাম হৈ আছিলে। বাইদেউ ঘৰটো সেইজনে দিছিলে, ইয়াৰ সেইজনৰ লগত যোগাযোগ আছিলে। আৰু সেইজনেও মেম্বাৰে হওক প্ৰেচিডেণ্টে হওক জিন্তি বাইদেউ যোগেদিয়ে গোটেইখিনি কাম তেওঁ বহুত হেৰি পাই আছিলে, ঠিক পাই আছিলে। এতিয়া আমাৰ বাইদেউ প্ৰেচিডেণ্টৰ কাৰণে যেনিবা এইখিনি অলপমান হেৰি কৰিবৰ কাৰণে এনেকুৱাখিনি অভিযোগ চলাইছে বুলি আমি অলপমান গম পাইছোঁ। সেইটো কাৰণে আমাৰ মনটো বহুত দুখ লাগিছে। এতিয়া আমাৰ গোটেই মহিলাসকলে তাৰমানে বাইদেউৰ কাৰণে চবৰে দুখী নিচিনাকৈ খুব বেয়া লাগিছে। এতিয়া আমি সেইকাৰণে বাইদেউকে আমি যেনিবা আমাৰ ফালৰ পৰা আমাৰ গাঁৱৰ গোটেই ৰাস্তা পদূলি বাইদেউ এইবোৰ এতিয়া আগতে আমাৰ ল'ৰা ছোৱালী স্কুললৈ কিমান কষ্টত যায়, একদম খোজকাঢ়িকে যায়, চাইকেল নাই, বেগ নাই, কেৰি বেগত জাপ লৈ লৈ একদম হেৰিলৈ যায়, STB তিনিআলিলৈ যায়। এতিয়া বাইদেউৰ কাৰণে আমি এইটো ৰাস্তাত আজি আমাৰ ল'ৰা ছোৱালীয়ে বহুত পাইছে। সেইটো কাৰণে আমি এতিয়া বাইদেউকে এইবাৰ আমি চবেই ছাপোৰ্ট কৰিছোঁ, আইসকলে আমাৰ গোটেই গাঁৱৰ মানুহে কৰিছোঁ প্ৰেচিডেণ্টৰ কাৰণে। এতিয়া আমাৰ বাইদেউ প্ৰেচিডেণ্টৰ কামটোৰ কাৰণে তাৰমানে এইখিনি কৰিছে বুলি আমি অকণমান মনটোতে খুব দুখ পাইছোঁ। তাৰমানে কৰিছে, অনুভৱ কৰিছে সেইটো কাৰণে। এতিয়া জড়িত থকা কথাটো তেনেকৈ ইমান গম নাপাওঁ। আমাৰ গাঁৱৰ ভিতৰে তাৰমানে এনেই দুগৰাকীমান মানুহ আছে যে তেওঁলোকে তাৰমানে অলপমান আলোচনা কৰি মেলি এইখিনি কাম কৰিছে বুলি অকণমান অনুভৱ এটা আহিছে আৰু মনত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।